আপোনাৰ জীৱনটো ঘড়ী বা টাইমৰ অবিহনে ভাবকচোন। ঘড়ী অবিহনে এই আধুনিক জীৱন যাপন কোনোপধ্যেই সম্ভৱ নহয়। কিন্তু আপুনি জানেনে এই মূল্যৱান ঘড়ীৰ আৱিষ্কাৰ কোনে, ক'ত, কেতিয়া আৰু কেনেকৈ কৰিছিল? এইবোৰৰ বিষয়ে জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। বৰ্তমান আমি যেনেকুৱা আধুনিক ঘড়ী ব্যৱহাৰ কৰি আছোঁ, এয়া এবাৰতে কোনোবাই আৱিষ্কাৰ কৰা নাছিল। কোনোবাই যদি প্ৰথমে ঘণ্টাৰ কাঁটাডাল আৱিষ্কাৰ কৰিছিল, আকৌ বেলেগ কোনোবাই মিনিট আৰু ছেকেণ্ডৰ কাঁটা আৱিষ্কাৰ কৰি ঘড়ীৰ বিকাশ প্ৰক্ৰিয়াটো বহুকেইটা ষ্টেপৰ মাজেৰে আগবঢ়াই নিছিল। এতিয়াতো আমি ঘড়ীৰ কাঁটাৰ লগে লগে দৌৰি ফুৰোঁ। মানে কিমান সময়ত অফিচ যাম, কিমান সময়ত লাঞ্চ কৰিম, কিমান সময়ত ঘৰলৈ উভতিম ইত্যাদি ইত্যাদি। এনেকুৱা দৈনন্দিন কামবোৰ ঘড়ীৰ সময়ৰ লগত ফিক্স থাকে। কিন্তু যেতিয়া ঘড়ীৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া মানুহৰ ডেইলি ৰুটিনবোৰ কেনেকৈ চলিছিল বাৰু? এইটোতো কোনেও সঠিককৈ নাজানে যে ঘড়ীৰ আৱিষ্কাৰৰ আগতে মানুহে সময় হিচাপ কেনেকৈ ৰাখিছিল। কিন্তু যেতিয়াৰ পৰা মানুহে সময়ক বুজি পাবলৈ আৰম্ভ কৰিলে, তেতিয়া হয়তো প্ৰথমে সূৰ্যৰ উদয় আৰু অস্ত যোৱাৰ লগত সময় মিলাই লৈছিল। লাহে লাহে যেতিয়া মানুহৰ বুদ্ধিৰ বিকাশ হ'ল, তেতিয়া মানুহে সময় হিচাপ ৰখাৰ নতুন নতুন কৌশলৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিলে। সূৰ্যৰ অৱস্থিতি চাইও মানুহে সময়ৰ অনুমান কৰিব পৰা হ'ল। এনেকৈয়ে সূৰ্যৰ পোহৰ যিকোনো পৃথিৱীৰ স্থিৰ বস্তু এটাৰ ওপৰত পৰাৰ পিছত তাৰ যিটো ছাঁ, সেই ছাঁটো চায়ে মানুহে সময়ৰ হিচাপ ৰখা আৰম্ভ কৰিছিল। কিন্তু যেতিয়া বতৰ ডাৱৰীয়া থাকে বা ৰাতি এই ঘড়ীৰ একো কাম নাছিল। এইবোৰৰ কাৰণেই মানুহে লাহে লাহে বেলেগ এটা উন্নত ঘড়ীৰ অভাৱ অনুভৱ কৰিলে। সেই গতিকে আৱিষ্কাৰ হ'ল ৱাটাৰ ক্লক। এই পানীৰ ঘড়ীটোত দুটা পাত্ৰ ব্যৱহাৰ কৰা হৈছিল আৰু ওপৰৰ পাত্ৰটোত এটা ফুটা কৰা হৈছিল। সেই ফুটাৰে পাত্ৰটোৰ পৰা অহৰহ তলৰ পাত্ৰটোত পানী পৰিছিল আৰু তেনেকৈয়ে সময়ৰ হিচাপ ৰখা হৈছিল। এই পানীৰ ঘড়ীৰ ছিষ্টেমটোতে বহু দেশত পানীৰ সলনি বালিৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছতো পানীৰ ব্যৱহাৰ কৰিয়েই বিভিন্ন ধৰণৰ ঘড়ী আৱিষ্কাৰ কৰা হৈছিল। আৰু এই পানীৰ ঘড়ীতে পোনপ্ৰথমবাৰৰ বাবে এডাল ঘণ্টাৰ কাঁটা লগোৱা হৈছিল। ইয়াৰ পিছত পৰ্যায়ক্ৰমে আৱিষ্কাৰ হৈছিল কেণ্ডেল ক্লক। এডাল মমবাতিৰ নিৰ্দিষ্ট কিছুমান ঠাইত দাগ দি মমবাতিডাল জ্বলি সেই দাগবোৰ অতিক্ৰম কৰা সময়বোৰ মাৰ্ক কৰা হৈছিল। পৰ্যায়ক্ৰমে আধুনিক ঘড়ীৰ আৱিষ্কাৰ হ'ল। প্ৰথমে এই ঘড়ীও বৰ্তমানৰ দৰে নাছিল। প্ৰথমে মাত্ৰ ইয়াত ঘণ্টাৰ কাঁটাডালহে আছিল। পৰৱৰ্তী সময়তহে মিনিটৰ কাঁটা আৰু তাৰপিছত ছেকেণ্ডৰ কাঁটাৰ আৱিষ্কাৰ হ'ল। সেই সময়ত যিবোৰ ঘড়ী আছিল, সেইবোৰ বহু প্ৰকাণ্ড আছিল। সেয়েহে সেইবোৰ যিকোনো ৰাজহুৱা স্থানত লগোৱা হৈছিল আৰু এইবোৰ এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱাটো কষ্টকৰী নহয়, অসম্ভৱ আছিল। কাৰণ এই ঘড়ীবোৰ প্ৰকাণ্ড হোৱাৰ কাৰণে ইহঁতৰ ওজনো বহু বেছি আছিল। পৰৱৰ্তী সময়ত বহুজনে ঘড়ী সৰু আৰু কম ওজনৰ কৰিবলৈ প্ৰয়াস কৰি থাকিল। জাৰ্মানীৰ নিউৰামবাৰ্গ চহৰৰ পিটাৰ হেনলিন নামৰ এজন ব্যক্তিয়ে এনেকুৱা এটা ঘড়ী বনাইছিল, যিটো এঠাইৰ পৰা আন এঠাইলৈ লৈ যাব পৰা আছিল। জাৰ্মান ইতিহাসবিদসকলৰ মতে এওঁৱে সৰু আধুনিক ঘড়ীৰ নিৰ্মাতা। আমি হাতত যিবোৰ ঘড়ী পিন্ধো, সেয়া পোনপ্ৰথমবাৰৰ বাবে ফ্ৰান্সৰ মেথমেটিচিয়ান এণ্ড ফিজিচিষ্ট ব্লেজ পাস্কেলে বনাইছিল। এইজনেই সেইজন ব্লেজ পাস্কেল যাক কেলকুলেটৰৰ আৱিষ্কাৰক হিচাপেও জনা যায়। প্ৰায় 1650 চনমানত মানুহে ঘড়ী পকেটত লৈ ফুৰিছিল। ব্লেজ পাস্কেলে এই ঘড়ীকে ৰছী এডালৰ সহায়ত নিজৰ হাতত বান্ধি ল'লে, যাতে তেওঁ কাম কৰি থকাৰ সময়ত অতি সহজেই ঘড়ীটো চাব পাৰে। তাৰ পিছৰ পৰা এতিয়ালৈকে কিমান ৰকমৰ ঘড়ী বজাৰত উপলব্ধ হ'ল আপোনালোকৰ চকুৰ আগত। That's it for today. যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।